হাই হেল্ল' এভৰিৱান সকলোকে নমস্কাৰ জনাইছো পুনৰবাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আশা কৰো সকলোৰে ভাল আৰু মোৰো ভালেই সো আজি টপিকটো অলৰেডি আপোনালোকে দেখিছে যে এইচএছ এছএছএলসি বা বৰ্ডৰ ৰিলেটেড যিকোনো এক্সাম বা আপকামিং গভৰ্ণমেণ্ট এক্সামৰ কাৰণে যদি আপোনালোকে প্ৰিপাৰেচন কৰি আছে তেতিয়াহ'লে ভিডিঅ'টো আপোনালোকৰ কাৰণে আপকামিং ইণ্টাৰভিউ হওক যিকোনো ধৰণৰ এক্সাম হওক যদি আহি আছে তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো চাব পাৰে বা যদি আপোনালোকৰ ৰিলেটিভ সিবলিংছৰ কাৰণেও আপোনালোকে এই ভিডিঅ'টো চাব পাৰে সো ইয়াতে তিনটা সেকশন ৰাখিম পাইল 1 পাইল 2 এণ্ড পাইল 3 ইনটিউচন ইউজ কৰি যিকোনো এটা সেকশন সিলেক্ট কৰিব আপোনালোকৰ কাৰেন্ট এনাৰ্জি চাম যে কাৰেন্ট এনাৰ্জি আপোনালোকৰ কেনেকুৱা আছে খুব শৰ্ট ভিডিঅ' হ'ব সো আপোনালোকে ইনটিউচন ইউজ কৰিহে কাৰ্ড সিলেক্ট কৰিব আৰু সম্পূৰ্ণভাৱে ভিডিঅ'টো চাব মিলিলে কমেন্ট কৰিবলৈ নাপাহৰিব লাইক কৰে নকৰে দৰকাৰ নাই কিন্তু আপোনালোকে কমেন্ট কৰি জনাব আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে বা আপোনালোকৰ চিনাকি যদি কোনোবা ল'ৰা ছোৱালীয়ে ধৰক গভৰ্ণমেণ্ট এক্সাম হওক প্ৰাইভেট এক্সাম হওক বা এইচএছ এছএছএলসি যদি দিবলৈ গৈ আছে তেতিয়াহ'লে এই ভিডিঅ'টো আপোনালোকে তেওঁলোকলৈ শ্বেয়াৰ কৰি দিব সো পাইল 1 যিসকলে সিলেক্ট কৰিছে তেওঁলোকৰ এনাৰ্জি বৰ্তমান সময়ত কেনেকুৱা আছে আপকামিং এক্সামক লৈ সো মই ডিভাইনক কল কৰিছো ডিভাইন প্লিজ জনাবা ট্ৰুলি তেওঁলোকৰ এনাৰ্জি জনাবা পাইল 1ৰ এনাৰ্জি কাৰেন্টলি আপকামিং এক্সামক লৈ কেনেকুৱা আছে পাইল 1ৰ বাবে এনাৰ্জি বহুত বেছি ভাল দেখা পোৱা গৈছে খুব এটা পজিটিভ মাইন্ডসেটেৰে আপোনালোকে প্ৰিপাৰেচন কৰি আছে নিজৰ ইমোশনাল ডিসবেলেন্স এখিনি সময়ত আছে ঘৰুৱা খেলিমেলিয়ে হওক বা ঘৰত খেলিমেলি নহলেও নিজৰ পাৰ্সোনাল লাইফত ফ্ৰেণ্ডছৰ লগত বা নিজৰ যদি লভন কোনোবা আছে তেওঁলোকৰ লগত হয়তো খেলিমেলি আপোনালোকৰ হ'ব পাৰে কিন্তু তথাপিতো আপোনালোকে নিজৰ ইমোশনালি নিজকে বেলেন্স কৰিব জানিছে আৰু নিজৰ ফ্যামিলিৰ কথা খুব বেছি ভবা দেখা পোৱা গৈছে নিজৰ ৰেসপন্সিবিলিটিৰ কথা আপোনালোকক ভবা দেখা পোৱা গৈছে যিটোৰ বাবে ইউনিভাৰ্সে আপোনালোকক খুব ব্লেসিংস দিছে বহুত বেছি ব্লেসিংস দিছে এন্ড মই এটা দেখা পাইছো আপোনালোকৰ কাৰেন্ট এনাৰ্জিত যে আপোনালোক ইউনিভাৰ্সৰ বা ভগৱানৰ প্ৰিয় সন্তান এনেকুৱা ধৰণৰ এটা এনাৰ্জি দেখাইছে খুব পজিটিভ আপুনি নিজৰ ফ্যামিলিৰ কথা বহুত ভাবে ইমান কম বয়সৰ পৰা ফ্যামিলিৰ ৰেসপন্সিবিলিটি লোৱাৰ কথা ভাবে আৰু যিটোৰ কাৰণে আপোনাৰ ভিতৰত বহুত বেছি ডেডিকেশন আছে এটা ভাল ৰিজাল্ট কৰিবৰ কাৰণে আৰু লাইফত সাকসেস হ'বৰ কাৰণে সো আপোনালোকৰ আপকামিং যিটো এক্সাম আহি আছে ন সেই এক্সামৰ ৰিজাল্ট বহুত বেছি ভাল দেখা পোৱা গৈছে আপোনালোকে ভবাতকে হয়তো বেছি হয়তো ভাল ৰিজাল্ট কৰি দিব পাৰে তো এনেকুৱা এটা এনাৰ্জি দেখিবলৈ পোৱা গৈছে ইয়াতে বহুত মই দেখা পাইছো যে হয়তো ষ্টুডেন্টে চাই থকা নাই কিন্তু হয়তো আপোনালোকৰ ঘৰত কোনোবা এনেকুৱা আছে যাৰ বাবে আপুনি চাই আছে মই ইয়াতে এনেকুৱা বহুত দেখা পাইছো আৰু হয়তো কাৰোবাৰ পেৰেন্টছেও চাই থাকিব পাৰে ইয়াতে এনেকুৱা এনাৰ্জি বহুত আছে আৰু যদি আপোনালোকে আপকামিং এক্সামত কিবা ইন্টাৰভিউৰ কাৰণে যদি প্ৰিপাৰেচন কৰি আছে তাতো এনাৰ্জি খুব বেছি পজিটিভ দেখাইছে এটা ভাল মাৰ্কস লৈ আপুনি নিজৰ ঘৰখনত মান সন্মান বৃদ্ধি কৰিব এনেকুৱা ধৰণৰ দেখাইছে নিজৰ মাক হয়তো আপুনি স্পেশালি বহুত প্ৰাউড ফিল কৰাব কাৰণ ইয়াতে ফিমেল এনাৰ্জি বহুত প্ৰাউড ফিল কৰা দেখা পোৱা গৈছে আপুনি কাৰো কোনোবা ফিমেলক বহুত প্ৰাউড ফিল কৰাব আৰু লগতে নিজৰ ঘৰখনক নিজৰ ৰিলেটিভছৰ মুখৰ আগত এটা ভাল চিনাকি বা আপুনি ক'ব পাৰে যে আপোনাৰ ৰিজাল্টৰ জৰিয়তে বা আপোনাৰ সাকসেছৰ জৰিয়তে আপোনাৰ হোল ফ্যামিলিয়ে নিজৰ ৰিলেটিভ যিসকলে তেওঁলোকক আগতে ট্ৰমা দিছিল বা আগতে তেওঁলোকক টাৰ্গেট কৰিছিলে তেওঁলোকৰ আগত থিয় দিব পাৰিব মূৰ দাঙি থিয় হ'ব পাৰিব আৰু ইয়াতে বহুতৰ বাবে মই এটাও দেখা পাইছো যে আপোনালোকৰ মানে ডাঙৰ এটা পাৰ্টি হ'ব হয়তো ঘৰত ভোজে ভাতে হয়তো হ'ব এই বস্তুখিনি আহি আছে আপকামিং 3 মান্থছৰ ভিতৰত মই এই ৰিজাল্টটো দেখা পাই আছো সো কংগ্ৰেচুলেশ্যন এভৰিৱান এণ্ড বেষ্ট অফ লাক যদি আপোনালোকে এক্সাম দিবলৈ গৈ আছে মোক কমেন্ট কৰি জনাব যে মই যিখিনি এনাৰ্জি কলো সেইখিনি আপোনালোকৰ লগত ৰেজনেট হৈছে নে নাই হোৱা আৰু যদি আপোনালোকে মোৰ লগত পাৰ্সোনাল সেশন বুক কৰিব বিচাৰে তেতিয়াহ'লে স্ক্ৰিনৰ নম্বৰ দি দিছো তাতে আপোনালোকে কন্টাক্ট কৰিব পাৰে এতিয়া মই চাম পাইল 2ৰ কাৰণে এনাৰ্জি কাৰেন্ট এনাৰ্জি আপোনালোকৰ কেনেকুৱা হয় আপকামিং এক্সামক লৈ সো ইউনিভাৰ্সৰ লগত নিজৰ এনাৰ্জি কানেক্ট কৰিবলৈ চেষ্টা কৰিব ইউনিভাৰ্সক কল কৰিব যে আপোনাৰ কাৰণে যাতে ট্ৰুলি এনাৰ্জি শো কৰে সো পাইল 2 যিসকলে সিলেক্ট কৰিছে তেওঁলোকৰ নিজৰ কেৰিয়াৰক লৈ আপকামিং যিটো এক্সাম আহি আছে সেই এক্সামক লৈ কাৰেন্ট এনাৰ্জি কেনেকুৱা হয় কেনেকুৱা ধৰণৰ প্ৰিপাৰেচন হয় কেনেকুৱা হয় খুব হাৰ্ড ৱৰ্ক কৰিছে খুব বেছি হাৰ্ড ৱৰ্ক কৰিছে ওকে প্ৰি টেষ্ট যদি হৈ গৈছে আপোনালোকৰ তাত হয়তো আপোনালোকৰ ভাল ফলাফল অহা নাই কিন্তু ৰাইট নাও আপুনি ফাইনেল এক্সামটো ভাল কৰিবলৈ বহুত চেষ্টা কৰা দেখা পোৱা গৈছে ইয়েস এক্স্যাক্টলি মেন্টালি বহুত মানে টলাৰেশন আপোনাৰ গৈছে আপোনাৰ ফ্ৰেণ্ডছৰ লগত হওক বা আপোনাৰ সাবজেক্টবোৰক লৈয়ে হওক আপোনাৰ মাৰ্কছক লৈয়ে হওক ক্লাছত হওক আপোনালোকৰ বহুত টলাৰেন্স গৈছে মানে বহুত অশান্তি এটা পাইছে এণ্ড আপুনি ইমোশনেলি অশান্তি পাইছে আৰু লগতে পঢ়িছে কিন্তু আপোনাৰ মনত নৰখে এনেকুৱা ধৰণৰ আপোনাৰ এনাৰ্জি এটা দেখা পাইছো কিন্তু ইমানখিনি
বস্তু হোৱাৰ পিছতো আপুনি কিন্তু হাৰ মানি যে দিয়া নাই, সেই বস্তুটোৱে আপোনাক কিন্তু সাকসেস দিব পাৰে, এনেকুৱা এটা পসিবিলিটিজ দেখাইছে। লগতে এটা বস্তু মই ইয়াতে কম যে কাৰেণ্ট এনাৰ্জি এটোও দেখাইছে যে আপুনি ইমান কষ্ট কৰাৰ পিছতো ন আগতে যদি মাৰ্কস কম পাইছিলে সেই বস্তুটো ভাবি পেলাই চিন্তা কৰি আছে, বা আপুনি যদি কাৰোবাৰ কাৰণে চাই আছে এই ভিডিঅ'টো, আপোনাৰ সন্তান বা আপোনাৰ সিবলিংস বা আপোনাৰ ফ্ৰেণ্ডৰ কাৰণে যদি চাই আছে, তো তেতিয়াহ'লে তেওঁলোকৰ কাৰেণ্ট এনাৰ্জি এনেকুৱা হ'ব। আৰু তেওঁলোকে নিজকে পাষ্টৰ লগত কম্পেয়াৰ কৰিব, পাষ্টৰ ৰিজাল্টবোৰক লৈ পেলাই কম্পেয়াৰ কৰিব। তো ৰাইট নাও এনাৰ্জিটো আছে, এইটোৰ ওপৰত ইউনিভাৰ্ছে কি ক'ব বিচাৰে, কাৰণ ইয়াতে মাইনাছ পইণ্ট নিজৰ মাজতে পোৱা গৈছে, গতিকে ইউনিভাৰ্ছে কি ক'ব বিচাৰে, এনেকুৱা এনাৰ্জি যে পোৱা গৈছে, তো ইউনিভাৰ্ছে কি ক'ব বিচাৰিছে। অ'কে অ'কে, চাওক আপোনাক কোনোবাই হয়তো খং কৰিছে বা কোনোবাই হয়তো এনেকুৱা কৰিছে, কাৰোবাৰ লগত কম্পেয়াৰ কৰিছে, যিটো প্ৰতি আপুনি ইনফ্লুৱেঞ্চ হোৱাটো কোনো প্ৰয়োজন নাই বুলি কৈছে, কাৰণ এইটোৱে আপোনাক মাত্ৰ সাফোকেশ্যন দিব। আপুনি এটা টাইম চেঞ্জ কৰিব লাগিব, আপুনি টাইমটো চেঞ্জ কৰি দেখাব লাগিব। আপোনাক হয়তো বহুতে এইটো ক'ব যে তই ডিজাৰ্ভ নকৰ, তই বেকাৰ হয়, এনেকুৱা ধৰণৰ অলপমান মানে তলত দেখাবলৈ, নিচা দেখাবলৈ চেষ্টা কৰিব পাৰে। তো এই ক্ষেত্ৰত ইউনিভাৰ্ছে কৈছে যে আপুনি চিকিউৰ্ড হয়, আপুনি যিখিনি কথা মানুহখিনিয়ে কৈ আছে, যি ধৰণে আপোনাক মনটো বেয়া লগাইছে, আপছেট কৰাই দিছে, সেই বস্তুখিনিৰ পৰা আপুনি আঁতৰি আহক, লেট গ' কৰক সেই বস্তুখিনি। তেওঁলোকে এইখিনি কথা কৈ তেওঁলোকে মাত্ৰ নিজৰ কৰ্মা ক্ৰিয়েট কৰিছে, নাথিং এলছ। গতিকে আপুনি তেওঁলোকৰ কথা বাদ দিয়ক আৰু আপুনি নিজে চেষ্টা যে কৰি আছে, হাৰ্ডৱৰ্ক খুব কৰিছে ন, তো হাৰ্ডৱৰ্ক কৰি থাকক। তো আপুনি এটা সাকসেস তেতিয়া পাবগে, যিটো সাকসেস আপুনি বিচাৰি আছে ন, সেই সাকসেসটো পাবগে, কিন্তু মাজতে আপছেট হৈ যায়। চেষ্টা কৰি থাকে মাজতে সাডেনলি মনত পৰি যাব আৰু বেয়া লাগি যাব, দুখ লাগি যাব। আৰু যদি ৰিলেশনশ্বিপত বৰ্তমান সময়ত আপোনালোক আছে, তেতিয়াহ'লে আপোনালোকক ইউনিভাৰ্ছে এইটো ক'ব বিচাৰে যে আপোনালোকে কিছুমান টাইম ৱেষ্ট কৰিছে, সেই টাইম যাতে ৱেষ্ট কৰি নাথাকে। তো এই বস্তুখিনি মনত ৰাখিব। আৰু কেনেকুৱা হ'বলৈ গৈ আছে কাৰেণ্ট এনাৰ্জিৰ বেচিছত আপোনালোকৰ কেনেকুৱা হ'বলৈ গৈ আছে আপকামিং এক্সামৰ ৰিজাল্ট, সো সেয়া মই চাবলৈ লৈছো। সো এনাৰ্জি আপোনালোকে ক্লেইম কৰি ল'ব। অ'কে অ'কে, এক্সামৰ আগত হেল্থ ইছ্যু সাডেনলি আহিব পাৰে হা, কেয়াৰফুল থাকিব অলপমান। একদম এক্সামৰ মুখৰ আগলৈ যদি পঢ়িবলৈ ৰাখি থয় আৰু ৰাতি ৰাতি যদি দেৰিলৈকে পঢ়ে, তাৰপিছত যদি হোৱাটো শ্লিপিং চাইকেলটো যদি ঠিক নকৰে, তেতিয়াহ'লে আপোনালোকৰ সাডেনলি হেল্থ ইছ্যুজ আহি যাব পাৰে। সিচুৱেশ্যন আপোনাৰ এগেইনষ্টত গুচি যাব পাৰে, যেনেকে আপোনাৰ এক্সাম পেপাৰখনত একদম কোনোবাই একদম ভালকে কেয়াৰফুলি কাইলৈ আছে কিবা এটা বেলেগ এক্সাম, পঢ়ি গৈছে বেলেগ এটা এক্সাম, এইটো যাতে নহয়, একদম কেয়াৰফুল হা। কাৰণ এনেকুৱা দেখাইছে যে সাডেনলি আপোনাৰ সিচুৱেশ্যন এগেইনষ্টত গুচি যাব পাৰে। আৰু কোনোবাই যদি নকল মাৰিম, কিবা মাৰিম, এনেকুৱা ধৰণৰ যদি কুবুদ্ধি বেলেগ কোনোবাইও দিছে, বা আপুনিও যদি মনত তেনেকুৱা আহিছে ন, সেইটো কিন্তু নকৰিব, কাৰণ ইয়াতে দেখাইছে তেনেকুৱা এটা এনাৰ্জি যে, কাৰণ আপুনি হয়তো নহ'ব পাৰে, কিন্তু ইয়াৰে মাজত চাই থকাৰ মাজতে কোনোবাই হয়তো সেই বস্তুটো ভাবিব পাৰে, বা মোক হেল্প কৰি দিব পিছৰ গৰাকীয়ে, আগৰ গৰাকীয়ে, মোৰ পাছফালেতো অমুকজনী ছোৱালী আছে, তাইতো এইটো ছাবজেক্টত ভাল, তাই হেল্প কৰি দিব, সেই আশাটোত নাযাব। সেই আশাটোত গ'লে আপুনি মানে যিটো ভাবি যাব ন, সেইটোত আপুনি ছাকচেছ নহ'ব। আপুনি নিজৰ ফালৰ পৰা নিজে পঢ়ি যাব লাগিব। যদি আপুনি 80 মাৰ্কছৰ কাৰণে পঢ়া নাই, এটলিষ্ট 60-50 কাৰণে পঢ়ি যাওক। কিন্তু এইটো নাভাবিব যে মই পঢ়িয়ে নাযাওঁ, বা মই কিবা এটা সৰু সুৰা পঢ়ি যাম, ছাবজেক্টটো দুটা চিলেবাছ হেৰি কৰি যাম, ক্লিয়াৰ কৰি যাম, বাকীখিনি আৰু শিকাব আৰু যি হ'ব হ'ব। সেইটো নহয়, কিন্তু নিজৰ ফালৰ পৰা নিজৰ 100% দি একদম নিজৰ ওপৰত ডিপেণ্ডেণ্ট, বেলেগৰ ওপৰত ডিপেণ্ডেণ্ট হৈ গ'লে কিন্তু ইছ্যুজ হ'ব। আৰু এক্সাম হলত কেয়াৰফুল হ'ব। কোনোবাই আনিব চিটিং পেপাৰ, ফচিব আপুনি, বা আপোনাৰ ওচৰত পেলাই দিব, এনেকুৱা ধৰণৰ হোৱাৰ চান্সেছ আছে, সেইটো ক্ষেত্ৰত কেয়াৰফুল। আৰু যদি বহুত বেছি আপোনাৰ এক্সামলৈ বৰ্তমান সময়ত ভয় লাগি আছে, মই এটা বস্তু ক'ব বিচাৰো যে ভয় লাগি থাকিলে যদি এক্সাম ভাল হৈ গ'লহেঁতেন, তেতিয়াহ'লে আমিও জীৱনটোত অকল ভয়ে খালোহেঁতেন। গতিকে ভয় কৰি থাকি লাভ নাই, বস্তুবোৰ আপোনালোকে লেট গ' কৰক। আৰু যিবোৰ বস্তু ভয় লাগিছে, সেইবোৰ বস্তু ৰিলিজ কৰি দিছো বুলি আপুনি জাষ্ট মনৰ ভিতৰত ভাবিব যে মই বডিৰ পৰা ৰিলিজ কৰি দিছো, আৰু ইউনিভাৰ্চত কসমছত গৈ চব বস্তু নাইকিয়া হৈ গৈছে, নিগেটিভিটি নাইকিয়া হৈ গৈছে, সেইটো ক'ব। আৰু বহুত বেছি যদি ভয় লাগে, এটা পানী বটল ল'ব, পানী বটলটো লৈ পেলাই জাষ্ট আপুনি মুখেৰে চান কৰিব, এইম 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 এইম, এনেকে আপুনি 108 বাৰ চান কৰিব। যদি আপোনাৰ ধৰক এক্সাম হলত আছে, বহুত বেছি ভয় লাগিছে, তেতিয়াও আপুনি কৰিব পাৰে। পানী বটলটো লৈ পেলাই অলপমান এইম 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 এনেকে আপুনি প্ৰে কৰিব, বা তললে মুখ কৰি হ'লেও আপুনি অলপমান প্ৰে কৰিব, তাৰপিছত আপুনি পানীখিনি খাই দিব। তাৰপিছত আপুনি চাব আপোনাৰ মাইণ্ডটো কিমান ফ্ৰেছ হৈ গৈছে, বহুত ফ্ৰেছ হৈ যাব, কাৰণ এইটো হৈছে সৰস্বতীমাৰ বীজ মন্ত্ৰ। গতিকে এই মন্ত্ৰটোৱে আপোনাৰ বহুত ৱৰ্ক কৰিব। লাষ্টলি ইউনিভাৰ্ছে আপোনালোকৰ কাৰণে কি গাইডেন্স দিব, সেয়া মই চাই দিওঁ। অ'কে 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 অ'কে, পজিটিভ হৈছে চাগে, কাৰণ পজিটিভ কাৰ্ডছ আহি গৈছে। য়েছ,
5 of Pentacles. Okay. এটা বস্তু আপোনালোক কেয়াৰফুল হ'ব। ঘৰত যদি আপোনালোকৰ কোনোবাই যদি বিচাৰে, ঘৰত বুলি নহয়, ঘৰৰে হওক পৰৰে হওক যোনে নহওক মুঠতে, আপোনাৰ এটা বেয়া ৰিজাল্ট হোৱাটো হয়তো কোনোবাই বিচাৰিব পাৰে বা আপুনি ভাল ৰিজাল্ট এটা নকৰক, সেই তেনেকুৱা ধৰণৰ কোনোবাই প্ৰে কৰিব পাৰে। সেইটো তেওঁলোকৰ স্বভাৱ, তেওঁলোকৰ নিজৰ কৰ্ম। গতিকে সেইটোত আপুনি ৰিটাৰ্ণ দিবলৈ একো নাযাব, কিন্তু নিজক প্ৰটেক্ট কৰি ৰাখক। সদায়ে আপুনি কিবা এটা প্ৰটেকশ্যন হয় পিন্ধি থাকক, নহয় আপুনি কিবা এটা প্ৰটেকশ্যন ৰিচুৱেল কৰি থাকক। মোৰ ইনষ্টাগ্ৰাম আইডিত আপোনালোকে যাব পাৰে, মোৰ ইয়াতে কেপশ্যনতে দি থোৱা আছে ইনষ্টাগ্ৰাম আইডিত। তাত আপোনালোকৰ ব্লেক মেজিক প্ৰটেকশ্যন, নজৰ প্ৰটেকশ্যন দি থোৱা আছে, বহুত ৰেমেডিজ, তাত গৈ পেলাই আপোনালোকে চাব পাৰে। তো নজৰ লগা বা কোনোবাই পটককে কিবা এটা নিগেটিভ আপোনালোকৰ ওপৰত কৰি দিবলৈ চেষ্টা কৰিব পাৰে, তো সেই ক্ষেত্ৰত কেয়াৰফুল। এক্সামৰ আগত কোনোবাই কিবা এটা দিছে খাবলৈ, তো যদি কাৰোবাৰ ওপৰত ডাউট আছে যে এই মানুহজনে মোৰ ওপৰত কিবা এটা কৰি দিব পাৰে, তো সেই বস্তুটো যদিও গ্ৰহণ কৰিছে তথাপিতো আপুনি খাই নিদিব, সেইটো অলপমান কেয়াৰফুল হ'ব। বাকী যিখিনি মানুহে নিগেটিভ কৰি আছে, বেয়াকে কৈ আছে, মানুহখিনিৰ কথা ভাবি পেলাই এনে আপুনি নিজৰ এনাৰ্জি ড্ৰেইন নকৰিব। তো সেইখিনিয়ে, যিখিনি পজিটিভ এনাৰ্জি আছে সেইখিনি ক্লেইম কৰিব, আৰু কিমানখিনি ৰেজনেট কৰিছে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু যদি পাৰ্চনেল ৰিডিং লাগে তেতিয়াহ'লে আপোনালোকে মোক স্ক্ৰীনত দিয়া নম্বৰটোত DM কৰিব পাৰে। চ' এতিয়া মই চাম যে পাইল 3 কাৰণে এনাৰ্জি কেনেকুৱা, আপকামিং এক্সামৰ কাৰণে পাইল 3 এনাৰ্জি কেনেকুৱা আছে। তো চ' ডিভাইনক মই কুৱেশ্যন কৰিছোঁ, ডিভাইনে মোক আনচাৰ দিয়ে যেন। চ' পাইল 3 কাৰণে আপকামিং এক্সামৰ এনাৰ্জি কেনেকুৱা আছে। অ'কে অ'কে, খুব ভগৱানক প্ৰে কৰিছে হয়নে? বহুত কিবা কিবি ৰেমেডিজ কৰিছে, নহ'লে আপোনাৰ কোনোবাইতো, আপোনাৰ ঘৰৰ কোনোবা বা আপোনাৰ খুব ৱেল উইচাৰে কোনোবাই আপোনাৰ কাৰণে কিবা ৰিচুৱেল কৰিছে বা আপোনাক কৰিব দিছে সেই ৰিচুৱেল, এণ্ড আপুনি কৰিছে। তো আপোনাৰ যিমানটো পঢ়ি গৈছে তাতকে বেছিয়ে আপুনি এক্সাম হলত লিখিব পাৰিব, এনেকুৱা ধৰণৰ এনাৰ্জিয়ে দেখাইছে। আৰু সেইটো চেষ্টাতে আপুনি আছে। আৰু ডনেশ্যন হয়তো কোনোবাই দিছে এইকেইদিনত, ডনেশ্যন দিয়া দেখাইছে। আৰু বহুতৰ ছাপোৰ্ট, টিউচন চেশ্যন হয়তো আপুনি লয়, কোনোবা এনেকুৱা টিচাৰ আপোনাৰ ওচৰত আছে যোনে খুব ধুনীয়াকে আপোনাক পঢ়াইছে। স্কুল কলেজত হয়তো ভালকে পঢ়োৱা নাই, কিন্তু আপোনাৰ চিনিয়ৰ টিচাৰ কোনোবা এনেকুৱা আছে যোনে আপোনাক খুব ভালকে পঢ়াইছে। আৰু লগতে আপুনি খুব স্পিৰিচুৱেল হয়, যিটোৰ কাৰণে আপুনি যাৰ বাবে এই ভিডিঅ'টো চাইছে, নিজৰ বাবে চাইছে যদি নিজৰ বাবে, বেলেগৰ বাবে চাইছে যদি বেলেগৰ বাবে, কিন্তু সেই ষ্টুডেণ্টজনৰ ৰিজাল্টটো ভাল হ'বলৈ গৈ আছে, এনেকুৱা এটা এনাৰ্জি দেখাইছে। খুব পজিটিভ দেখা পোৱা গৈছে। আৰু লগতে মানি মাইণ্ডেড দেখা পোৱা গৈছে, মানে আৰ্থিকভাৱে নিজকে স্বাৱলম্বী কৰিব লাগে, আৰ্থিকভাৱে নিজৰ ভৰিত নিজে থিয় দিব লাগে, সেই তেনেকুৱা এটা আশাত একচুৱেলি আপোনালোক আগবাঢ়ি গৈ থকা দেখাইছে। ইয়াতে মানে অকল মাৰ্কছ নহয়, এটা ভাল চাকৰি লাগিবই বা এটা ভাল বিজনেছ কৰি ভালকে টকা পইচা হ'ব লাগিব, মুঠতে জবটো যিয়ে নহওক লাগিলে সেই জবটোৰ পৰা পইচা আহিব লাগিব, সেই মাইণ্ডছেটটো আপোনালোকৰ যদি কম বয়সীয় হয়, কিন্তু আপোনালোকৰ সেই মাইণ্ডছেটটো আছে, এনেকুৱা দেখা পাইছো মই। কিন্তু ইমানখিনি ভিতৰতো আপোনাৰ কিন্তু এটা ষ্ট্ৰেছ থাকে। আপুনি শুওঁতে বা আপুনি খাওঁতেও এটা ষ্ট্ৰেছ লৈ থাকিব, বাথৰুমত যাওঁতেও এটা ষ্ট্ৰেছ লৈ থাকিব, বা ৰেষ্ট ল'ম, এখন সময় ৰেষ্ট লোৱাৰ সময়, কিন্তু সেইখিনি সময়তো আপোনাৰ পঢ়া কথাখিনি লৈ পেলাই অলপমান ষ্ট্ৰেছ লৈ থাকে। তো সেই ষ্ট্ৰেছটো সম্পূৰ্ণ নিগেটিভ দেখা নাই বাৰু, সেইখিনি ৰিকল কৰি থকাটো ভাল কথা, কিন্তু সেই ৰিকলটো ষ্ট্ৰেছলৈ পৰিণত হ'ব নালাগে। যিকণ সময়ত আপোনাৰ টোপনিৰ প্ৰয়োজন, সেইখিনি সময়ত আপুনি টোপনিটো পুৰা কৰিব। আৰু এনাৰ্জি মই ভাল দেখিছো, পজিটিভ দেখা পাইছো, আপোনাৰ লাক আপোনাৰ লগত থকা দেখা পাইছো। চ' আপোনালোকৰ আপকামিং যিটো এক্সাম আহি আছে, সেই এক্সামটো কেনেকুৱা হ'বলৈ গৈ আছে সেয়া চাম এতিয়া। চ' এনাৰ্জি আপোনালোকে ক্লেইম কৰি ল'ব, কমেণ্ট কৰিব। পাইল 3 আপকামিং এক্সাম বা ইণ্টাৰভিউ যি আছে কেনেকুৱা হ'বলৈ গৈ আছে। খুব ধুনীয়া, বহুত ভাল এনাৰ্জি দেখাইছে। অ'কে অ'কে, আপুনি বহুত দূৰদৰ্শী, আপোনালোকে বহুত দূৰলৈকে ভাবে। মানে আপোনাৰ এনেকুৱা দেখাইছে আপোনাৰ এটা ভাল ৰিজাল্টটো হ'বই, খুব পজিটিভ ৰিজাল্ট এটা দেখাইছে। আৰু বহুতে হয়তো ইয়াতে চাই থকা বহুতে হয়তো ডিষ্টিংশ্যন বা ভাল লেটাৰ চেটাৰ পাই হওক, মানে ভাল এটা হেৰি কৰিব, বা হয়তো এনেকুৱা হ'ব পাৰে যে ঘৰখনৰ ভিতৰত আপুনিয়ে চবতকে এটা ভাল মাৰ্কছ লৈ আহিছে, বা আপুনি যদি চাকৰি বিচাৰিছে নহয় তেতিয়াহ'লে গভৰ্ণমেণ্ট জবৰ ক্ষেত্ৰত চান্সেছ বহুত দেখাইছে ইয়াতে। আৰু হয়তো ঘৰখনৰ ভিতৰত একমাত্ৰ হ'ব, বা ঘৰখনৰ ভিতৰত বহুতৰ জব আছে, কিন্তু আপোনাৰ যিটো জব পাব হয়তো সেইটো এটা খুব আইডেণ্টিফাই জব হ'ব, খুব ৰেচপেক্টফুল এটা জব হ'ব হয়তো, এনেকুৱা ধৰণৰ এনাৰ্জি দেখাইছে। অলছ' এটা বস্তু মই কম, খালি মাজে মাজে আপুনি নিজৰ জাৰ্ণিটোক লৈ পেলাই অলপ ছাফোকেশ্যন ফিল কৰি থাকে। মে বি এনেকুৱা হয় নেকি, আপোনালোকৰ এনেকুৱা হয় চাগে,
এইটো বস্তু যদি মোক দৰকাৰ তেতিয়াহ'লে মই এইটো বস্তু চেক্ৰিফাইচ কৰিব লাগিব আৰু এইটো বস্তু মই চেক্ৰিফাইচ কেনেকে কৰিম এনেকুৱা ধৰণৰ হয়তো আপোনালোকৰ মাইণ্ডত কিবা আহি থাকে মেবি আপুনি জবটো পালে বা আপোনাৰ ৰিজাল্টৰ পিছত এই যোনটো ধৰক এইচএছ দিব এইচএছ দিব তাৰ পিছত হয়তো আপোনাৰ কৰবাত নিজৰ লাইফটো অকনমান আগবঢ়াবৰ কাৰণে গ্ৰ' কৰাবৰ কাৰণে নিজৰ কেৰিয়াৰটো গ্ৰথৰ কাৰণে হয়তো আপুনি কৰবাত যাব লাগিব বা আপুনি নিজৰ ঘৰখনৰ পৰা আঁতৰি যাব লাগিব কিন্তু এতিয়া আপুনি মা দেউতাক কেনেকে ক'ব যে আঁতৰি যাব লাগিব দুখ পাব নি তেনেকুৱা চিন্তা হয়তো এতিয়াৰ পৰা আহি থাকিব পাৰে গতিকে বা আপোনাৰ এক্সামৰ সেই সময়খিনিত মানে যোনতিয়া ৰিজাল্ট দিব ৰিজাল্টৰ পিছত সেই তেনেকুৱা ধৰণৰ এটা বস্তু আহি যাব পাৰে কিন্তু এই বস্তুটোৰ ক্ষেত্ৰত ইউনিভাৰ্ছে আপোনাক এইটোৱে গাইড কৰিছে যে আপুনি মা দেউতাৰ পৰা আঁতৰি গৈছে বা ঘৰখনৰ পৰা আঁতৰি গৈছে মিন্স এইটো নহয় যে আপুনি চেক্ৰিফাইচ কৰিছে আপুনি তেওঁলোকক ভালেই পায় আৰু তেওঁলোকৰ কাৰণেই আপুনি নিজৰ লাইফটো গ্ৰ' কৰাবলৈ গৈ আছে ৰাইট তো গতিকে সেই বস্তুটো যদি কোনোবাই যদি মানাও কৰিছে যে নাযাবি যাব নালাগে এনেকুৱা ধৰণৰ যদি কথা কয়ও তেতিয়া আপুনি ভালেৰে বুজাব মৰমেৰে বুজাব আৰু ৰিজাল্ট ভাল হ'ব কিন্তু ৰিজাল্ট ভাল হোৱাৰ পিছৰ যোনটো জাৰ্ণি হ'ব ন আগলৈ যোনটো জাৰ্ণি হ'ব সেই জাৰ্ণিটোত মানে সাডেনলি কিবা এটা অলপ বাধা আহিব পাৰে সেইটো আপুনি কৰি ল'ব আপুনি বেলেঞ্চ কৰি ল'ব আপুনি সিমানটোতো মেচিয়ৰ্ড হয় তো সিমানখিনি মেচিয়ৰিটিৰে আপুনি আগবাঢ়ি যাওক কিন্তু এতিয়া যে মই কৈ দিলো পজিটিভ বুলি তাৰ মাজত খালি আপুনি সাডেনলি অভাৰ কনফিডেন্ট হৈ নাযাব আৰু নপঢ়া নুশুনাকে নাথাকিব কাৰণ আপোনাৰ কাৰণে পাইল 1 পাইল 2 কে আপোনাৰ পাইল 3 কাৰণে সবতকে বেছিকে পজিটিভ এনাৰ্জি আহিছে পজিটিভ দেখাইছে ইয়াতে মানে এনেকুৱা দেখাইছে যে এইচএছএছএলচিতকে বেছিকে হয়তো জবৰ কাৰণে চাই আছে এটা ভাল জবৰ কাৰণে হয়তো আপুনি চাইছে গভৰ্ণমেণ্ট জবৰ কাৰণে হয়তো চাই আছে এনেকুৱা দেখাইছে কিন্তু এটা বস্তু মই কম ইমানখিনি মেচিয়ৰিটিৰ মাজত বা ইমানখিনি পজিটিভ এনাৰ্জিৰ মাজতো আপোনাৰ হেল্থ ইছ্যুজ আপোনাৰো অহাৰ চান্সেছ দেখাইছে কিন্তু অলপ চলপ হেল্থ ইছ্যুজৰ প্ৰব্লেম থাকিব পাৰে পইচা তাত অলপমান খৰচ হ'ব পাৰে পিছলৈকে চাকৰি পোৱাৰ পিছত আৰু এটা বস্তু মনত মানে ইমান পজিটিভ বা ইমান প্ৰিপাৰেশ্যনৰ মাজত 100%ৰ ভিতৰত 20% এটা নিগেটিভ লৈ আছে মাইণ্ডত বেক অফ দ্য মাইণ্ড এটা ডাউট নাপালে কি হ'ব নাপালে কি কৰিম সেই ভয়টো আপুনি ৰাখিলে নহ'ব আৰু যদি ছোৱালীয়ে চাই আছে তেতিয়াহ'লে হয়তো আপোনালোকৰ এক্সামৰ সময়খিনিত অলপমান পিৰিয়ডছৰ প্ৰব্লেম আহিব পাৰে বা পিৰিয়ডছ হৈ যোৱাৰ কাৰণে আপোনালোকৰ পঢ়িবলৈ অসুবিধা হ'ব পাৰে এনেকুৱা ধৰণৰ অলপমান এনাৰ্জি দেখাইছে তো পিৰিয়ডছৰ যদি ক্ৰেম্পছ আহে আপোনালোকৰ মই এটা এঞ্জেল নাম্বাৰ আপোনালোকক স্ক্ৰীনত দি দিছো এই এঞ্জেল নাম্বাৰটো আপোনালোকে ইউজ কৰিব লেফ্ট বডি পাৰ্টত ইউজ কৰিব নে ৰাইট বডি পাৰ্টত ইউজ কৰিব এইখিনিৰ কাৰণে আপোনালোকে কেপশ্যনটো পঢ়ি চাব ভালকে তাতে মই ধুনীয়াকে লিখি দিম বা মই স্ক্ৰীনত যদি দিব নোৱাৰো তেতিয়া মই কেপশ্যনত লিখি দিম কেপশ্যনটো পঢ়ি চাব তো এইখিনিয়ে আছিলে আপোনালোকৰ এনাৰ্জি সো এনাৰ্জি ক্লেইম কৰিব আৰু কিমানখিনি ৰেজনেট কৰিছে মোক জনাবলৈ নাপাহৰিব নেক্সট ভিডিঅ' আপোনালোকক কিহৰ ওপৰত লাগে সেইটো মোক জনাব এনাৰ্জি ক্লেইম কৰি লওক আৰু লগতে কমেন্ট কৰি এপ্ৰিচিয়েট কিন্তু কৰিব আৰু যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে ডেফিনেটলি কমেন্ট কৰি জনাব আৰু যদি আপোনালোকে মোক অনলি ইউটিউবত চাই আছে তেতিয়াহ'লে মই আপোনালোকক জনাই দিওঁ যে ডেইলি ফ্ৰী গাইডেন্সৰ ভিডিঅ' আপোনালোকে ইনষ্টাগ্ৰামত পাব আৰু ইনষ্টাগ্ৰামৰ আইডিটো মই ইয়াতে কেপশ্যনত লগাই দিছো বায়'ত গৈ আপোনালোকে চেক কৰিব তাতে আপোনালোকে মোৰ আইডিটো পাই যাব চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব যদি ভাল লাগিছে আৰু নিজৰ প্ৰিয়জনক বা নিজৰ ফ্ৰেণ্ডছকো আপোনালোকে সাবস্ক্ৰাইব কৰিবলৈ মোৰ ফালৰ পৰা অনুৰোধ কৰিব থেংক ইউ so much everyone আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ মই আকৌ এবাৰ আহিম থেংক ইউ